শ্রীমদ্ ভাগবত গীতা তৃতীয় অধ্যায় কর্মযোগ পদ। অর্জুনে মগন ভৈল শোক পঙ্কে পৰি স্বভক্তক সাংখ্য যোগে নিস্তাৰিল হৰি। হেনয় কৃষ্ণৰ পদে কৰো প্ৰণিপাত, কৰ্মযোগ কহিবু তৃতীয় অধ্যায়ত। অৰ্জুনে বুলন্ত শুনিও মহাভাগ, জ্ঞানৰ প্ৰশংসা কৰি কহিলা আগ। আচুক বিস্তৰ কাল মৰণ সময়, ব্ৰহ্ম কস্মৰীয়া মৰি ব্ৰহ্ম পদ পায়। পাছে আৰু কৰ্ম কৰি বাক পাৱে পুনু, তোমাৰ বাক্যত বুজি বাক পাৰে কোনো। যুক্ত হিংসাত্মক কৰ্ম ঘোৰ নিবাৰ, তাত কেনে মোক পৰ্বতাৱা বাৰম্বাৰ। বোলা ক্ষত্ৰিয়ৰ ধৰ্ম যুদ্ধহে প্ৰধান, কৰ্ম নকৰিলে আগে নোপজয় জ্ঞান। তবু দুইবিধ বাক্যে ভ্ৰমে মোৰ মন, জ্ঞান কৰ্ম কোন শ্ৰেষ্ঠ কহা জনাৰ্দন। কৃষ্ণে বোলে যেন মই কহিলো পূৰ্বত, জ্ঞান কৰ্ম দেখাইলো দুই গোটা পথ। তাহাৰ নিৰ্ণয় কহে শুনা তত্ত্ব বুদ্ধি, কৰ্ম নকৰিলে আগে নোহে সত্য বুদ্ধি। বিনা সত্য বুদ্ধি মন সুস্থ নোহে তাৰ, মনৰ চঞ্চল জ্ঞানে নাহি অধিকাৰ। কতো গোলা কৰ্ম কৰি হয় উদাস, আগে কৰ্ম নকৰিলে নিশিজে সন্ন্যাস। যাৰ পুনু কৰ্ম কৰি শুদ্ধ हुए মন, তাকে সে কহিলো জ্ঞান জানিবা অৰ্জুন। কৰ্ম কৰি যাৱত শুদ্ধ নহে চিত্ত, বৰ্ণাশ্ৰম ধৰ্ম কৰি বেক যথোচিত। পাৰ্থে বোলে হেন যদি हुए ভগৱান, তবে প্ৰথমতে কেনে কহিলা জ্ঞান। কৃষ্ণে বোলে যি কাৰণে কহোঁ হেতু তাৰ, তোমাৰ শোকৰ দেখো নাহি পাৰা পাৰ। শোক গুচাই বাক নপা ৰয় একো মতে, এতেকতে সাংখ্য জ্ঞান দিলো প্ৰথমতে। জ্ঞানী বা অজ্ঞানী যত আছয় সংসাৰে, বিনা কৰ্ম ক্ষণ মাত্ৰ থাকিতে নপাৰে। প্ৰতিতিনি গুণ স্বভাৱ পূৰ্বৰ, সকলো গুণৰ বৈশ্য লোক চৰাচৰ। হীৰাম গুণে থাকি কৰে শুভা শুভ ধৰ্মা ধৰ্ম, পূৰ্বৰ সংস্কাৰ যে পুনি কৰে কৰ্ম। স্বৰূপে অজ্ঞানী বোলে মই জ্ঞানশীল, কৰ্মেন্দ্ৰিয় নিৰোধিয়া কৰ্ম কৰিল।
কিন্তু পুনু মন বিষয় আছে যাৰ যতে চিন্তন ধ্যান কপটয় আচাৰ জ্ঞান ধ্যান কৰ্ম তাৰ সকলে মিছা ইন্দ্ৰি লয়া মনে চলে আপোনাৰ ইচ্ছা যি পুনু মন কণি অমিল ভাল মতে হব ইন্দ্ৰি বৈশ্য ভৈলা মনৰ লগতে যেনি তেনি মন চলে ইন্দ্ৰিয় কলৈ যেন জীৱ নাথাকিলে দেহ কিছু নুই ঈশ্বৰক অৰ্পি কৰ্ম কৰে ফল ত্যাগ সেহি মুক্ত যোগী যে পুৰুষ মহাভাগ জ্ঞান ক ভক্তি ক কৰ্মে সাধে নিৰন্তৰ সেহি কাৰণে বোলে কৰ্ম শ্ৰেষ্ঠতৰ নিত্ৰ নৈমিত্তিক কৰ্ম অৰ্পি কৰা বীৰ বিনা কৰ্মে নিষ্ঠে জানা নৰহে শৰীৰ যত কৰ্ম সবে বন্ধ সাংখ্যবাদী কহে যদি ঈশ্বৰতৰ পে তেৱে বন্ধ নোহে হিৰামে কৰ্মযোগী বিষ্ণু তাক জানা ধনন জয় হৰি কৰ্ম বিনে আন কৰ্মে সে বান্ধয় হিৰাম ঈশ্বৰৰ অৰ্থে কৰ্ম কৰিবে নিশ্চয় সেহি কৰ্মে পূৰ্বৰ বাসনা হৈবে ক্ষয় জ্ঞানৰ কৰ্মৰ দুইৰো কহিলো ভেদ তোমাৰ প্ৰশ্নৰ সখী দিলো পৰিছেদ ইয়াৰো ব্ৰহ্ম বচন বুলিলা হেন মত যজ্ঞৰ সহিত প্ৰজা সৃজিলা পূৰ্বত তপ জপ যজ্ঞ কৰি দেৱ পূজে নৰ তুষ্ট হুয়া দেৱতায়ো দেই স্তবৰ অন্য দুহান্তৰো সাধে ইষ্ট যুগ দেৱে দেয় অৰ্থ কম নুইছে কৰয় ভোগ সেহি ভোগ মনুষ্যে দেৱ কনু দখায় অধমনা ৰকিতাত পৰে চুৰনায় হিৰাম আৰু পঞ্চযজ্ঞ নিতে যিজনে নকৰে পঞ্চ শুনা পাতকত সিজন পৰে মনুষ্যৰ পাপ পুণ্য অল্পতে হয় পঞ্চ শুনা যাক বোলে শুনা ধনন জয় ইৰামে ধ্যান আশয় কল শীত পানী আনে সমাৰ জনী মাৰ যে ঢেকি ধ্যান কবাহানে সৰিষা পাতাত বাজান্তি পিহি কৰে ধুনা গৃহস্থৰ নিত্য পাপ এহি পঞ্চ শুনা এহি পথ ধৰ্ম গু
ছয়সী হিমত 500 গোটা যজ্ঞ গৃহী কৰিবে কণীতে শুনা 500 যজ্ঞ যেন কৰিবে কণীতি পাঠ হোম বলি বিশ্ব অৰ্চিবয়তিথি স্নান দেৱ পূজা কৰি তৰ্পিবে কণৰে হোম বুলি স্তুতি পাঠ তাতয় অনন্তৰে অতিথিৰ দেশনে ৰাজমাৰ্গে যাইব সবা কোঁৱৰ চিয়া গৃহী পৰে অন্ন খাইব দেৱ কণী দিয়া দেহ অৰ্থে বান্ধে অন্ন নহে পাপ মাত্ৰ কৰয় ভোজন যজ্ঞ কৰি যিটো জন অৱশেষ খাই তাহাৰ যতেক পাপ সবে দূৰ যায় বৃষ্টি দ্বাৰা অন্ন হৈ জানিবা সাক্ষাৎ অন্ন হন্তে শুক্ৰ ৰূপে প্ৰজা হৈ জাত প্ৰাণীৰ ব্যাপাৰ কৰ্ম উপজয় পূৰ্ণ কৰ্মত উপজে যজ্ঞ জানিবা অৰ্জুন হীৰাম বেদ বাক্য হন্তে যেন মন্ত্ৰ উপজয় বেদে ঈশ্বৰৰ বাক্য জানিবা নিশ্চয় সংসাৰ কাৰণ যজ্ঞ জানা ধনঞ্জয় কৰ্ম কৰি অগতৰ চক্ৰ প্ৰৱৰ্তয় ঈশ্বৰৰ আজ্ঞা ভাঙি নকৰয় কৰ্ম পাপ হাৰাশি মাত্ৰ তাৰ ব্যৰ্থ ভৈল জন্ম ঈশ্বৰে অৰ্পিয়ায়ে হি কৰ্ম সদাচাৰ পুণ্য ভোগী হুৱে সিটো এৰাৱে সংসাৰ ঈশ্বৰে অৰ্পিয়া কৰ্ম সংসাৰ এৰাৱে যেন দধি মথিলাত দুৰ্ধ ঘৃত হুৱে যি পুনু আত্মাতৰ অতি তুষ্ট সৰ্বদায় তাৰে সে জানিবা কিঞ্চিত একো কৰ্ম নাই কৰ্ম কৰে যদি তভু নহে পুণ্য ভাগ কৰ্ম নকৰিলে পাপে নপাৱয় লাগ বিধি নিষেধক যোগী দুইকো এৰয় কাহাকো নকৰে সিটো অৰ্থ ব্যাপশ্ৰয় তোমাৰ অৱশ্যে কৰ্ম কৰিতে লাগয় যিমতে কৰিবা কৰ্ম শুনি নিৰ্ণয় ঈশ্বৰ চৰণে মন কৰিয়া নিবেশ পৰম গতিক পাই তেৱে গুৰাকে জনকক আদি কৰি ৰাজ ঋষি সব এহি মতে কৰ্ম কৰি তৰিলা সংসাৰ জ্ঞান ভক্তি ভৈল যেবে কিছু কৰ্ম নাই তথাপি কৰয় কৰ্ম লোক প্ৰৱতাই শ্ৰেষ্ঠ জনে যদি কৰ্ম কৰে শাস্ত্ৰ পথে অল্প জনে তাক দেখি কৰে সেই মতে ভাল হওক মন্দ হওক শ্ৰেষ্ঠ জীৱা কৰে ঈশ্বৰেও শ্ৰেষ্ঠৰ মান মনে ধৰে ত্ৰৈলোক্যত মুহূৰ্ত
কৰ্তব্য আছে কোন তভুলোক প্ৰৱতাই কৰ্ম কৰো পুন হীৰাম জগতৰ ঈশ্বৰ মই আৰু লক্ষ্মীপতি ইয়াৰ অধিক কিবা হৈবেক সম্প্ৰতি যদি হেলা কৰি কৰ্ম এৰুষ স্বৰূপত কৰ্ম এৰি লোকে ধৰি বেক মোৰ মত হে ৰামে কৰ্মে লুপ্তে নষ্ট কৰ্মী পাপী হৈব নৰ মই নাশকৰ্তা ভৈলো সকলো লোকৰ লোক পৰ্বতাৱে জ্ঞানী কৰ্ম লুপ্ত দৰে অজ্ঞানীৰ থানে কৰ্ম ফল এৰি কৰে কৃষ্ণে বোলে সকামত যাৰ দীৰ্ঘমতি উপদেশ পাইলে নিষ্কামত নেদে মতি তাকৈ উপদেশ দিব নিৰ্বৃত্তি কিঞ্চিত সকামীৰ বুদ্ধি ভেদ কৰিবা কাচিত উপদেশ নকৰিবা পূৰ্ব কৰ্ম ত্যাগী উভয় জন্মত থাকি হৈব পাপ ভাগী সকামত পূৰ্বে আছে তাকো নচাৰিব যেহেন স্বভাৱ ঘৰ তাক নিউজিব যদি বোলা জ্ঞানী অজ্ঞানীৰ কিবা চিহ্ন প্ৰকৃতিৰ গুণত আপুনি হোৱে ভিন্ন গুণ ইচ্ছা ইন্দ্ৰিয়ে বিষয় কৰ্ম কৰে মই কৰো বুলি অগে অহংকাৰে মৰে মোক নভজয় যিটো জানিবা সাক্ষাৎ নিপিন্ধে তুলসী ৰক্ত ফুটা কপালত জ্ঞানী পুনু গুণ কৰ্ম বিভাগক জানে দেহক আত্মাক দুইকো ভিন্ন কৰি মানে এৰামে বিষয়ত ইন্দ্ৰিয় প্ৰৱতাৱে গুণ লয় ইন্দ্ৰিয়ে কৰাৱে কৰে মই কৰ্তা নোহে মই যিটো মুত অৰ্পি কৰ্ম মদৰ্থে কৰয় চিত্ত বুদ্ধি আত্মা মন মোতে সমৰ্পয় এহি মতে কৰ্ম কৰি বেকনিতে নিত মোতে শ্ৰদ্ধা কৰি হৈবে অসূয়া বৰ্জিত যিজনে মুহুৰ মত কৰে অনুষ্ঠান কৰ্ম কৰি বন্ধ মুক্তি পাৱৈ মোৰ স্থান মোৰ মত নলয় সকামী মূৰ্খমতি মোৰ মতে অসূয়াক ৰয় দিনে ৰাতি হে ৰামে জানি মোৰ মত লয়া শোক পৰিহৰা মুতৰ পিছধৰ মত থাকি যুদ্ধ কৰা এ ৰামে পাৰ্থে বোলে কৃষ্ণ মোক বাক্য শুনিও কওঁ তব মত লয়া সবে স্বধৰ্মে ভজু কওঁ কৃষ্ণে বোলে তাৰ পূৰ্ব কৰ্মৰ সংস্কাৰে আপোন স্বভাৱে থাকি কৰ্ম কৰৈ নৰে গুণ ইচ্ছা প্ৰকৃতি ঘটাৱে নিয়াতাত কোনে ৰাইবাক পাৰে প্ৰকৃতিৰ হাত শাস্ত্ৰ দ্বাৰা গুণ দোষ জান বৈশ্য হেনয় অজ্ঞানীও হয় প্ৰকৃতিৰ অৱশ্য
যিটো স্বভাৱত অজ্ঞ বিষয়ত মতি ইন্দ্ৰি নিয়মিব হেন কাহাৰ শকতি হীৰামে পাৰ্থে বোলে নানা অৰ্থ তোমাৰ বাক্যৰ কৰ্মযজ্ঞে কি কাৰ্যে উদ্যোগ কৰৈ নৰ যদি কৰ্ম কৰে প্ৰকৃতিৰ বৈশ্য যায় আর বিধি নিষেধক পাইলা কোন ঠাই শাস্ত্ৰ বেদ পুৰাণ যে সমস্তে উৰি লওঁ পানীত নলাগে নাও তৰতে বুৰি লওঁ কৃষ্ণে বোলে তাৰ হেতু কহোঁ উপদেশ সাৱধানে শুনিও কওঁ সখী গুড়াকে খওঁ ইন্দ্ৰিয়ৰ মূল যত ৰাগ দেশ দুই লোকক নৰ্থ কৰে শত্ৰু ৰূপ হুই ৰাগ নাম তাৰে ইন্দি বিষয়ক পাইলে যদি নপাওঁ তাক দেশ কাৰি বোলে দুগুটা পৰম শত্ৰু জানিবা অৱশ্য শাস্ত্ৰ বিধি নিয়মনুহিবে তাৰ বৈশ্য ৰাগ দেশ ভৈলে যে স্বভাৱে নেই বলে শীঘ্ৰে উটায় যেন খেৰ নদী জলে যাৱ দেখে ৰাগ দেশে নুহি পাৱে লাগ ঈশ্বৰ ভজন নৌকা চৰিউক আগৌ একে যুদ্ধ দুখময় হিংসা গুৰুতৰ ভিক্ষা মাগি খাইবে মন ভৈলা অৰ্জুনৰ কৃষ্ণে বুজিলন্ত অৰ্জুনৰ অভিপ্ৰায় পুনবাৰ সধৰ্ম কহন্ত যদুৰায় আপোনাৰ ধৰ্ম সাংগ নোৱাৰে কৰিত যদি অল্প কৰে ভদ্ৰ তৰ তথাপিত অল্প ধৰ্ম কৰি মৰে তভু ভাল তাৰ পৰ ধৰ্ম ভয়ে হোৱে নৰক নিকাৰ অৰ্জুনে বুলন্ত শুনি ইউক যদুৰায় পাপ কৰিবাক পুৰুষৰ ইচ্ছা নাই ৰাগ দেশ দুই খুজিনি নিয়মিব মন তথাপি পাতে প্ৰব তাৱে কোন জন কৃষ্ণে বোলে এই কথা শুনিও ধনঞ্জয় তুমি যি বুলিলা কথা স্বৰূপ হয় তাৰ যেন ভেদ নিষ্ঠে কহিব তোমাত ৰজগুণ হন্তে কাম ক্ৰোধ হৈ যাত ক্ৰোধৰ উৎপত্তি স্থান জানি বাহা কাম যদি বোলা কিছু দয়া কৰো উপশাম কাম সম ভক্ত কজে ত্ৰিভুৱনে নাই যত দিয়া মানে তাৰ তৃষ্ণা বাঢ়ি যায় যদি বোলা প্ৰিয় বাক্যে কৰে উপশাম প্ৰিয়ত নাহিকে তুষ্ট দুষ্ট পাপী কাম বিষয়ৰ লগত শত্ৰু জানিবা নিশ্চয় যেন অগ্নি ধূম্ৰ দুয়ো সংগে উপজয় যাতে অগ্নি তাতে ধূম্ৰ একে স্থানে থাকে পৰম তেজৰচি অগ্নি তভু ধ্ৰুম ডাকে যেন শিশু থাকৈ শুই মাতৃৰ গৰ্ভত জালময়ী চৰ্মখানে বেঢ়িয়া অংগত শৰীৰক ঢাকি দৃষ্টি কৰয় নিবন্ধ চক্ষু থাকি লাত তথাপিতো যেন অন্ধ
সেই মতে কাম ক্ৰোধ আৱৰয় জ্ঞান দুইটো পৰে সংসাৰত বৰি নাহিয়ান কামক পুৰিবে লাগি কাৰ আছে প্ৰাণ দুখৰূপে পুৰা অয় অনল সমান ৰতকাষ্ঠ দেই আনি অগ্নিৰ উপৰে অধিকে জালিয়া তাক পুৰি ভস্ম কৰে মন বুদ্ধি ইন্দ্ৰিয় কামৰ অধিষ্ঠান কাম বৃদ্ধি কৰাইবাৰ তিনি প্ৰধান হেন জানি মোহে যাৱে নাহি পাৱে লাগ মন বুদ্ধি ইন্দ্ৰিয়ক নিয়মিও আগ শাস্ত্ৰ গুৰু উপদেশে যেন ভৈলা বোধ সেই জ্ঞান খৰ্গ ধৰি চেদা কাম ক্ৰোধ শৰীৰত চাহি শ্ৰেষ্ঠ যত ইন্দ্ৰিগণ ইন্দ্ৰিয়ত কৰি শ্ৰেষ্ঠ জানি বাহা মন মনতোই অধিক বুলি কহিলো তোমাক সবাতো অধিক শ্ৰেষ্ঠ আত্মা বুলি যাক হেন জানি খাতি কভু ধীৰ মহাবলে আত্মাত মনক নিয়া ৰাখি উনিচলে আত্মাত ৰহিলে মন বিষয় উদাস আপুনি হৈ বেক নষ্ট কাময় অভিলাষ কৃষ্ণৰ সেৱাত যাৰ স্থিৰ ভৈলা মন একো কালে নাহি জানা তাহাৰ পতন বিদুৰ তীৰ্থক লাগি কেনে যত্ন কৰা হৃদিত ঈশ্বৰ আছে তাক নুসুমৰা তীৰ্থৰ পৰম স্থান কৃষ্ণৰ চৰণ ৰাংগা চৰণত সেৱা লৈও কশৰণ দেৱৰো পূজিত যিটো হৰিত ভকত সেইজনে জানিবা উত্তম ভাগৱত কহয় গোবিন্দ মিশ্ৰে কৃষ্ণ পদে পৰি হৰিৰ নামক কোটি তীৰ্থে নোহে সৰি হেন জানি সভাসদ এৰায়ান কাম পাতক চাৰুক ডাকি বোলা ৰাম ৰাম হৰি ৰাম 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 কৃষ্ণ।